ইফালে সীমান্তৰ সংঘাতক কেন্দ্ৰ কৰি নতুন দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক সীমা সমস্যা সমাধানৰ বাবে নতুন দিল্লীত বৈঠকত মিলিত হ'ল অসম আৰু অৰুণাচলৰ সাংসদসকল কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত সীমা সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে সকলো পক্ষকে আহ্বান জনালে সকলো সাংসদে কিৰেণ ৰিজিজুৱে সীমান্তত শান্তি শৃংখলা বজাই ৰখাৰ লগতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত তৎপৰতাৰে কাম কৰিবলৈ আহ্বান জনায় তাৰ পিছতেই এই আপোনালোকে দেখা পাইছে কিৰেণ ৰিজিজুৰ বাসভৱনত সকলো সাংসদ অসম আৰু অৰুণাচলৰ একত্ৰিত হয় আৰু তাৰ পিছতে কিৰেণ ৰিজিজুৱে কিছু মন্তব্য প্ৰকাশ কৰে সেয়া আপোনালোকক আগবঢ়াইছোঁ আমি অৰুণাচল আৰু অসমৰ এমপি সদায় মিলি জুলি থকা এই স্পিৰিট মেইনটেইন কৰি এতিয়া আমি অৰুণাচল অসম বৰ্ডাৰত অলপ প্ৰব্লেম যি হৈছে সেইটো লৈ আমি আলোচনা কৰিছে আৰু জইণ্টলি এপিল কৰিছে আমি যে অসম আৰু অৰুণাচল একেই হয় অৰুণাচল অসম পৰা ওলোৱা ষ্টেট হয় আমি সদায় এটা ব্ৰাদাৰ ছিষ্টাৰ স্পিৰিট হৈ কৰি থাকে কেতিয়াবা লোকেল লেভেলত ইছ্যু হৈ যায় এইটো পৰিবাৰত কেতিয়াবা কাজিয়া হৈ যায় মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায় কিন্তু এইটো বস্তু লৈ কিনি পূৰা গোটেই ষ্টেট কাজিয়া কৰা আৰু টোটেল মিছ আণ্ডাৰষ্টেণ্ডিং হোৱাটো বেয়া হয় এইটো কাৰণে আমি জইণ্টলি এপিল কৰিছোঁ যে যি ঘটনা হৈছে এইটো মিলি কিনি আমি ছেটেল কৰিবলৈ এপিল কৰিছোঁ মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অৰুণাচল CM পেমা খাণ্ডু ডাঙৰীয়া দুইজনক মই কথা পাতিলোঁ দুইজন টাচত আছে আৰু অসমৰ CM চাবৰ ফালৰ পৰা ছিনিয়ৰ মিনিষ্টাৰ গৈ আছে লোকেল লেভেলত কথা পাতি আছে অৰুণাচলৰ পৰা চবেই সংগঠন মিলি জুলি এপিল কৰি আছে আৰু আমি আশা কৰোঁ যে এতিয়া ভালকৈ বহি কিনি যিকেইটা ইছ্যু আছে ইছ্যু থাকিবই কিন্তু ইছ্যু সমাধান কাৰণে মিলি জুলি কাম কৰিব আমি গোটেই এমপিবিলাক আমি ভালকৈ বহি আলোচনা কৰিছে অলৱেজ ইউনাইটেড নৰ্থ ইষ্ট আমি অৰুণাচল অসম ছেমে হয় ওৱান ফেমিলি